নমস্কাৰ আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট 2025 আজি আমি ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিম ষ্টেটমেণ্ট 1 প্ৰথম ষ্টেটমেণ্টটো মন কৰক যে ইণ্ডিয়া improve its ranking from 126 in 2024 to 118 in 2025 and India ranks higher than Pakistan, Ukraine, Palestine and Nepal. ইন জেনেৰেল আমি যদি চাওঁ তেনেহ'লে আপোনালোকে সকলোৱে ভাবিব ইউক্ৰেইন পেলেষ্টাইন এইবোৰতো যুদ্ধত আছে ইয়াতকৈতো আমাৰ ইণ্ডিয়া অবিয়াছলি ওপৰত হ'ব হেপিনেছত হয় নাই আৰু পাকিস্তানতকৈতো আমি ওপৰত থাকিমেই নেপালতকৈ ওপৰত থাকিমেই কিন্তু তেনেকুৱা নহয় এজ পাৰ ৰিপৰ্ট ইণ্ডিয়াৰ ৰেংকছ পাকিস্তান ইউক্ৰেইন পেলেষ্টাইন আৰু নেপালতকৈ তলত হয় ঠিক আছে গতিকে ষ্টেটমেণ্ট 1 ইনকাৰেক্ট গতিকে য'ত য'ত 1 আছে কাটি দিয়ক বাছিল কি বি 2 and 3 অনলি ঠিক আছে গতিকে 2 আৰু 3 কি আছে নোট কৰি থৈ দিয়ক আফগানিস্তান ইজ ৰেংক এজ দ্য লিষ্ট হেপী কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড য়েছ ঠিক আছে এইটো থৈ দিয়ক আৰু বাকী ৰিপৰ্টটো আপোনালোকে জানেই এজ পাৰ 2025 ৰিপৰ্ট ইণ্ডিয়াৰ ৰেংক কিমান 118 আৰু এইখিনি মনত ৰাখিব যে চাউথ এছিয়ান নেশ্যনেল যিবোৰ ৰেংকিংছ আছে তাৰে ভিতৰত নেপালৰ 92 পাকিস্তানৰ 109 ম্যানমাৰৰ 126 শ্ৰীলংকাৰ 133 আৰু বাংলাদেশৰ 134 আমাৰ ইণ্ডিয়াৰ ৰেংক শ্ৰীলংকা আৰু বাংলাদেশতকৈ ওপৰত ঠিক আছে ম্যানমাৰ শ্ৰীলংকা আৰু বাংলাদেশতকৈ ওপৰত কিন্তু নেপাল আৰু পাকিস্তানতকৈ তলত এনেকৈ বনাই দিব পাৰে ষ্টেটমেণ্টবোৰ আৰু টপ ৰেংক ফিনলেণ্ড ওকে কুৱেশ্যন নম্বৰ 2 ইয়াত প্ৰজেক্ট নেক্সাছৰ ওপৰত কিছুমান ষ্টেটমেণ্ট দিয়া আছে ঠিক আছে নাম্বাৰ 1 যে প্ৰজেক্ট নেক্সাছ ইজ এন ইনিচিয়েটিভ বাই দ্য এছিয়ান ডেভেলপমেণ্ট বেংক টু এনহেন্স cross-border payments by connecting multiple global domestic instant payment system. চাওক ঠিকে আছে কিন্তু এইটো বস্তু মনত ৰাখিব যে এইটো এছিয়ান ডেভেলপমেণ্ট বেংকৰ ইনিচিয়েটিভ নহয় কাৰ হয় ইনোভেশ্যন হাব অফ দ্য বেংক ফৰ ইণ্টাৰনেশ্যনেল ছেটেলমেণ্ট BIS গতিকে এইটো মন কৰিব আৰু ষ্টেটমেণ্ট 1 কি হ'ল ইনকাৰেক্ট হ'ল ষ্টেটমেণ্ট 1 ইনকাৰেক্ট হোৱাৰ লগে লগে য'ত য'ত 1 আছে এলিমিনেট কৰি দিয়ক এ গ'ল ডি গ'ল বাছিল কি BNC এতিয়া চাওক India's Unified Payment Interface UPI is the system being integrated into Project Nexus. Yes, মনত ৰাখিব ঠিক আছে আৰু লগতে Project Nexus aims to enable cross-border instant payment among the participating countries using their domestic system. 2 and 3 is correct. ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকে আৰু অলপমান চাই ল'ব সময় যিহেতু নাই জাষ্ট কুৱেশ্যনবোৰ কৰাই গৈ আছোঁ তাৰ পাছত কি কৈছে উইথ ৰেফাৰেঞ্চ টু দ্য গ্ৰছ এনভাইৰনমেণ্ট প্ৰডাক্ট GEP কনচিডাৰ দ্য ফলোয়িং It aims to quantify NESA's contribution to the economy in monetary terms. Yes, obviously. GEP can help guide policy decision towards sustainable development. Huh? Yes. In number statement to sauk, yat ki koise, bhalore mon koribo. GEP, gross environment product, has already replaced GDP as a measure of economic growth in India. Common sense lagok. Are, etu kahan se, kab aaya? ভুল ঠিক আছে তো যিসকলে পঢ়ি থৈছে তেওঁলোকে কুৱেশ্যনখিনি কৰি ভাল পাব আদাৰৱাইজ আপোনালোকে টপিকখিনি পঢ়িব ওকে 1 and 2 ইজ কাৰেক্ট ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোয়িং চেক্টৰ্ছ এজ পাৰ্ট অফ গ্ৰীণ ইকনমি ইনিচিয়েটিভ ৰিনিউৱেবল এনাৰ্জি গ্ৰীণ চাওক গ্ৰীণ ইকনমি ইনিচিয়েটিভ আমাক সুধিছে ৰিনিউৱেবল এনাৰ্জি য়েছ অৰ্গেনিক এগ্ৰিকালচাৰ য়েছ ফচিল ফিউল এক্সপ্লৰেশ্যন এইটো গ্ৰীণ ইকনমিৰ ইনিচিয়েটিভ হ'ব পাৰে জানো কমন চেন্স লগাওক নহয় তাৰ পাছত এনাৰ্জি এফিচিয়েণ্ট কনষ্ট্ৰাকশ্যন য়েছ চ' কি হ'ব পাৰে 1 2 and 4 আছেনে 1 2 and 4 য়েছ অপশ্যন এ ইজ কাৰেক্ট কুৱেশ্যন নম্বৰ 5 টো মন কৰক ইয়াত কৈছে যে উইথ ৰেফাৰেঞ্চ টু দ্য নেশ্যনেল বায়' ইকনমি পলিচি অফ ইণ্ডিয়া কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট নাম্বাৰ 1 ইট ফ'কাছেছ অনলি অন এগ্ৰিকালচাৰেল বায়'টেকনলজি এণ্ড এক্সক্লুডছ ইণ্ডাষ্ট্ৰিয়েল বায়'টেকনলজি যেতিয়াই এটা ষ্টেটমেণ্টত অনলি এনেকুৱা শব্দ পাব ন অলপমান ভালদৰে পঢ়িবলৈ ট্ৰাই কৰিব ঠিক আছে আপুনি মনত পেলাব টপিকটো পঢ়িছিলোঁ নে নাই চাওক ইয়াত কি কৈছে অনলি ফ'কাছেছ অন এগ্ৰিকালচাৰেল বায়'টেকনলজি এণ্ড এক্সক্লুড ইণ্ডাষ্ট্ৰিয়েল বায়'টেকনলজি মনত পেলাওক আমি চিৰিজটোত বায়'ইথি পলিচিৰ বিষয়ে পঢ়ি আছিলোঁ এনেকুৱা কিবা কথা আছে জানো নাই both ইণ্ডাষ্ট্ৰিয়েল এগ্ৰিকালচাৰেল হয়নে নাই গতিকে 1 নম্বৰটো ভুলে হৈ আছে আমাৰ য'ত য'ত 1 আছে এলিমিনেট কৰক ওকে এ আৰু ডি গ'ল বাছিল কি BNC 2 নম্বৰত কি কৈছে যে ইট প্ৰমোটছ বায়'বেছড প্ৰডাক্টছ such as biofuels, biodegradable plastic and enzymes. Obviously, bioeconomy policy যিহেতু তো এইখিনিতো হ'বই লাগিব 2 is correct তাৰ পাছত 3 নম্বৰ the policy aims to create jobs by encouraging bio-based entrepreneurship ভাবিব পাৰে যে এটো হ'ব জানো yes bioethic policy আমি চাই আহিছিলোঁ কি আছিলে biotechnology for environment economy and entrepreneurship মনত পেলাওক গতিকে টপিকবোৰ ৰিভাইজ কৰক সোনকালে তো 2 and 3 কাৰেক্ট আছেনে কৰবাত yes 2 and 3 কাৰেক্ট
Question number 6 ইয়াত কি কৈছে with reference to the Bharat Pool portal এটো ইজি question আপোনালোকে পাৰিব যে it was developed by the Central Bureau of Investigation CBI yes correct আমি পঢ়িছিলো it facilitates real time communication between Indian law enforcement agencies and Interpol yes it primarily designed for internal communication within Indian Police Department এটো হয় জানো এটো নহয় কি হ'ব 1 and 2 option B is correct এটো আমি পঢ়িছো সেশনত 90 সেকেন্ডত কিমান নম্বৰ 14 নে 13 চাই লব এবাৰ তাৰ পাছত 7 নম্বৰ কোৱেশ্চন চাওক মই দুটা আপোনালোকক হোমৱৰ্ক দিম বুলি কৈছিলো কোৱেশ্চন নম্বৰ 7 হোমৱৰ্ক একেবাৰে ইজি এতিয়াই কৰক কমেন্ট সেকশনত প্ৰেক্টিস কৰক ইজি কোৱেশ্চন হয় পাৰিব তাৰ পাছত কোৱেশ্চন নম্বৰ ৰব 8 পিএম বিশ্বকৰ্মা স্কিম এই দুটা 7 আৰু 8 আপোনালোকে কৰিব তাৰ পাছত 9 নম্বৰ কোৱেশ্চনটো চাওক যে Consider the following statements regarding the Fiscal Health Index FHI 2025 launched by the Ministry of Finance and is the first Fiscal Health Index report. So, Ministry of Finance নহয় নীতি আয়োগ মনত ৰাখিব ঠিক আছে নীতি আয়োগ এক নম্বৰটো ভুল হৈ আছে গতিকে যত এক আছে কাটক ডি কাটক এ কাটক থাকিল কি 2 and 3 আৰু 2 only তাৰ পিছত মন কৰক যে Fiscal Health Index is an assessment tool to evaluate fiscal health of Indian states and highlights specific areas for improvement. Yes, আপোনালোকে পাই আহিছে তাৰ পিছত the base year for the data used in the index is 2022-23 মনত ৰাখিব যে base year মনত ৰাখিব এই ডাটাৰ base year কোনটো আপোনাৰ 2022-23 আৰু টপ rank হৈছে আপোনাৰ ওডিশা rank top with fiscal health index score 67.8 তো option 2 and 3 correct আৰু অকনমান আপোনালোকে ইয়াৰ বিষয়ে চাই লব যদি সময় পাও মই 90 সেকেন্ড সিৰিজত এবাৰ আনিবলৈ ট্ৰাই কৰিম তাৰ পাছত ইয়াত কি কৈছে যে which of the following indicators is not used in the fiscal health index tax bouncy debt to GSDP ratio fiscal deficit management এই গুটেই গিটা ইন্ডিকেটৰ লোৱা হয় বাট literacy rate কনসিডাৰ কৰা নহয় এইটো বস্তুটো মনত ৰাখিব ইয়াত কৈছে যে the Bogibeel bridge connects the Dhemaji district with which one মানে বগিবিল দলংখনে ধেমাজি জিলা কোনখন জিলাৰ লগত সংলগ্ন কৰে ইয়াৰ উত্তৰটো হ'ব ডিব্ৰুগড় কিন্তু আপোনালোকে আৰু এটা বস্তু চাই থক দুই এটা সৰু বস্তু চাই থক যে বগিবিল দলঙৰ লেংথ 4.94 কিলোমিটাৰ যিয়ে ধেমাজি আৰু ডিব্ৰুগড়ক কানেক্ট কৰি আছে তেনেকৈ নৰনাৰায়ণ ব্ৰিজখনে যোগীঘোপা আৰু পঞ্চৰত্ন মানে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু গোৱালপাৰা জিলাৰ পঞ্চৰত্ন এই দুখন ঠাইক কানেক্ট কৰি আছে ঠিক আছে আৰু বাকি ব্ৰিজবোৰৰ বিষয়ে যদি আপোনালোকে চাবলৈ বিচাৰে তেনেহলে এইটো প্লেলিষ্টৰ 2 বা 3 নম্বৰ ক্লাছটোতে আপোনালোকে ধুনীয়াকৈ পাই যাব ওকে এটা কথা মন কৰিব ৰিসেন্টলি যিটো নিউজত আছে নতুনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন আৰু এখন দলং হ'বলৈ গৈ আছে যিয়ে পলাকবাৰী আৰু শুৱালকুছিক কানেক্ট কৰিব পলাকবাৰী দক্ষিণ পাৰ আৰু শুৱালকুছি উত্তৰ পাৰ গতিকে ঠাই দুখন সুধিব পাৰে আৰু লগতে টোটেল লেংথ হ'ব 12.21 কিলোমিটাৰ ঠিক আছে লিষ্ট 1ত ঠাই আৰু লিষ্ট 2ত কোনখন জিলাত বা কোনখন ডিস্ট্ৰিক্টত আছে সব গৰুখুটি আপোনালোকে বহুবাৰ শুনি আছে হাইলাইট হৈ আছে এই ঠাইখন হয় নে ক'ত আছে দৰঙত টংলা উদালগুৰি জোনাই ধেমাজি খাৰুৱাজান বাক্সা ওকে কোড চাওক কোনটো হয় মিলাই লব হ'ব ইয়াত কৈছে যে arrange the following battles in chronological order battle of হামধৰা battle of ইটাখলি battle of হৰাইঘাট battle of আলাবৈ সক মই কৰি দিম কিন্তু তাৰ আগতে আপোনালোকে যদি পাৰে এনসাৰটো কৰিবলৈ ট্ৰাই কৰক ঠিক আছে পৰীক্ষাটা যেহেতু আপোনালোকে কৰিব লাগিব battle of হামধৰা প্ৰথমে হৈছে আপোনালোকে জানে তাৰ পিছত কি হৈছিল battle of ইটাখলি নেকি না এখন একেবাৰে লাষ্টত আছিল গতিকে 1 প্ৰথমে থাকিব 2 লাষ্টত থাকিব 1 and 2 কম্বিনেশন চাওক yes 1 to 1 দুটাই আছে গতিকে দুটা এলিমিনেট কৰি দিয়ক বাকি Battle of Alaboy আৰু সৰাইঘাট তাৰ আগত কোনখন হৈছিল yes Battle of Alaboy তাৰ পিছত Battle of সৰাইঘাট গতিকে কি হ'ব 1432 আছে নে 1432 yes 1432 আপোনালোকৰ কাম কি কিমান চনত হৈছিল সেই সময়ত কোন কোন ৰজা আছিল মই এই কাৰণে কওঁ যে কোৱেশ্চনটো মই দি গৈছো ইয়াৰ লগত যিমানবোৰ বস্তু থাকিব সেইবোৰ আপোনালোকে নিজে চাব লাগিব আৰু কামত আহিব কিমান চনত হৈছিল সেই সময়ত কোন কিং আছিলে ঠিক আছে এই বস্তুবোৰ আপোনালোকে এবাৰ মন দি থব এটো ইম্পৰ্টেন্ট হয় ঠিক আছে ইম্পৰ্টেন্ট বুলি ষ্টাম্প মাৰা হৈ আছে কিন্তু কোৱেশ্চনটো কৰাৰ আগত কেইটামান কথা আপোনালোকে বুজি লওক বহুখিনি কোৱেশ্চনত কামত আহিব ঠিক আছে ওকে এইখন হল আপোনাৰ ব্ৰহ্মপুত্ৰ নদী হয়নে আৰু এইফালে যিবোৰ ট্ৰিবিউটৰি আছে নৰ্থ বেংক ট্ৰিবিউটৰি আৰু এইবোৰ সাউথ বেংক ট্ৰিবিউটৰি এতিয়া এটা বস্তু মন কৰিব ইয়াত আছে আপোনাৰ অৰুণাচল প্ৰদেশ ভূটান আৰু এইফালে কি আছে মেঘালয় মণিপুৰ নাগালেণ্ড হয় নে নহয় চাওক
যিবোৰ নৰ্থ বেংক ট্ৰিবিউটাৰিজ আছে মেইনলি অৰুণাচল প্ৰদেশ তিব্বত ভূটান ইয়াৰ পৰাই কি হয় উৎপত্তি হয়নে আৰু এই নৰ্থ বেংক ট্ৰিবিউটাৰিবোৰৰ শ্লোপটো ঢালটো কি হয় বেছি হয় আৰু শ্লোপ বেছি হোৱাৰ লগে লগে ইয়াৰ পানীৰ সুত কি হ'ব বেছি হ'ব যেতিয়াই পাহাৰৰ পৰা পানীবোৰ নামি আহিব বা ইয়াত যিহেতু ঢাল থাকিব তেতিয়া কি হ'ব ইয়াত যিমানবোৰ শিল বালি মাটি আছে সকলোবোৰ কি কৰিব উটাই লৈ আহিব আৰু তাৰ ফলত কি হয় যিবোৰ নৰ্থ বেংক ট্ৰিবিউটৰি আছে ইহঁতৰ চিল্ট চাৰ্জটো বা চিল্ট লোডটো কি হয় বেছি হয় ঠিক আছে আৰু এই নৰ্থ বেংক যিবোৰ ট্ৰিবিউটৰি আছে ইহঁতৰ ডেপথটো বহুত কম হয় কম মানে বহুত বেছি দ নহয় বিকজ পানীটো যেতিয়া নামি আহে বহুত বেছি ডিষ্টেঞ্চো নাপায় বৈ আহিবৰ কাৰণে লগে লগে কাৰণে শ্লোপ থাকে শ্লোপৰ পৰা যেতিয়া আহে সিহঁতে ডাইৰেক্ট বৈ আহি কি হয় ব্ৰহ্মপুত্ৰত পৰি যায় বা এইফালে বানপানীৰ সৃষ্টি কৰি দিয়ে আৰু ইহঁতৰ ডেপথ কম হোৱাৰ কাৰণে আৰু ওখ পাহাৰৰ পৰা উৎপত্তি হোৱাৰ কাৰণে যেতিয়াই পাহাৰত বৰষুণ হয় তেতিয়াই কি হয় ইয়াত ফ্লাড হৈ যায় ঠিক আছে একদম মানে তৎক্ষণাত বানপানী হৈ যায় গতিকে এইবোৰ কেৰেক্টাৰিষ্টিক্স হৈছে নৰ্থ বেংক ট্ৰিবিউটৰিবোৰৰ এতিয়া ইয়াৰ কম্পেৰিজনত যদি আপোনালোকে সাউথ বেংক ট্ৰিবিউটৰিবোৰ চাই তেনেহ'লে এটা বস্তু মন কৰিব যে এই সাউথ বেংক ট্ৰিবিউটৰিবোৰ ক'ৰ পৰা উৎপত্তি হৈ আছে নাগালেণ্ড মেঘালয় ওখ ঠাইৰ পৰা হৈছে বাট ইমানো বহুত বেছি ওখ নহয় আৰু ইয়াত যদি মন কৰে এই যিবোৰ সাউথ বেংক ট্ৰিবিউটৰি আছে ইহঁতৰ ঢালটো বা শ্লোপটো বহুত বেছি নহয় ঠিক আছে নৰ্থ বেংকতকৈ সাউথ বেংকৰ যিবোৰ ট্ৰিবিউটৰি আছে ইহঁতৰ শ্লোপটো কম হয় আৰু শ্লোপ কম হোৱাৰ লগে লগে কি হয় ইহঁতে ইয়াতে টাইম পায় হয় নাই এই প্লেইনত যাবৰ কাৰণে টাইম পায় গতিকে মিয়েণ্ডাৰিং সৃষ্টি কৰে হয়নে নহয় আৰু লগতে ইয়াৰ চিল্ট চাৰ্জটো বা চিল্ট লোডটো কমি যায় বুজি পাইছে কথাটো গতিকে এই কেৰেক্টাৰিষ্টিক্সখিনি আপোনালোকে ভালদৰে মনত ৰাখিব আৰু লগতে যিসকলে কৈ আছে কোনখন ডিষ্ট্ৰিক্ট ৱাইজ কি ৰিভাৰ আছে ইয়াতে আপোনালোকে আৰামছে নাম্বাৰিং কৰা আছে ডিষ্ট্ৰিক্ট আছে চাই ল'ব পাৰিব হ'ব কিন্তু আমি আজি ডিছকাশ্যন বেলেগ কৰি আছোঁ এতিয়া কুৱেশ্যনটো লৈ আহক কুৱেশ্যনটোত কি কৈছে যে নৰ্থ বেংক ট্ৰিবিউটৰিজ হেভ ভেৰি ষ্টিপ শ্লোপছ হয়নে য়েছ এণ্ড চেলো ব্ৰেডেড চেনেলছ য়েছ ফৰ এ কনচিডাৰেবল ডিষ্টেঞ্চ ফ্ৰম দ্য ফুট হিলছ এণ্ড ইন চাম কেচেছ ৰাইট আপ টু দ্য আউটফল 2 নম্বৰ ষ্টেটমেণ্টটো কি আছে দ্য সাউথ বেংক ট্ৰিবিউটৰিজ হেভ কম্পেৰেটিভলি ফ্লেটাৰ গ্ৰেডছ য়েছ আমি বস্তুটো বুজিছে এণ্ড ডিপ মিয়েণ্ডাৰিং চেনেলছ অলমষ্ট ফ্ৰম দ্য ফুট হিলছ 3 নম্বৰ ষ্টেটমেণ্টটো চাওক কি কৈছে নৰ্থ বেংক ট্ৰিবিউটৰিজ হেভ comparatively lower silt charge than south bank tributaries মই মাত্ৰ বুজাই আহিলো আপোনালোকক কি হয় নৰ্থ বেংকৰ সিল চাৰ্জটো বেছি হয় বিকজ ইহঁতে বহুত ওপৰৰ পৰা আহে বহুত বেগেৰে পানী বৈ আহে আৰু যিমান বেগেৰে পানী আহিব সিমান বোল্ডাৰ পেবেল সিমান গছ বন মাটি এইবোৰ লৈ আহিব গতিকে ইয়াৰ সিল চাৰ্জটো কি হয় নৰ্থ বেংকৰ বেছি হয় গতিকে ইয়াত লোৱাৰ বুলি কৈ আছে 3 নম্বৰটো আমাৰ ভুল হৈ আছে গতিকে কি শুদ্ধ হ'ব 1 and 2 কাৰেক্ট ঠিক আছে বুজিছে হ'ব আৰু এইটো চাওক ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ৱেবছাইটত বঢ়িয়াকৈ বস্তুখিনি দিয়া আছে আপোনালোকে বুজিব এইখিনিতো বুজি পালে সেইকাৰণে ইয়াতে আপোনাৰ কি হয় নৰ্থ বেংক ট্ৰিবিউটৰিত বহুত বেছি কি হয় বোল্ডাৰ পেবেল কোৰ্চ চেণ্ডি বেডছ হয়নে কেৰি হেভি চিল চাৰ্জ লগতে জেনেৰেলি ইহঁতে কি কৰে ফ্লাডছ কৰে আৰু সাউথ বেংক যিবোৰ ট্ৰিবিউটৰি আছে যিহেতু গ্ৰেট ফ্লেটাৰ হয় ডিপ হৈ যায় টাইম পায় তো মিয়েণ্ডাৰিং চেনেল ইয়াত ফৰ্ম কৰে আৰু লগতে ইহঁতৰ কম্পেৰেটিভলি কি হয় চিল চাৰ্জ ল' হয় হ'ব আৰু এই কুৱেশ্যনটো আৰু এটা প্ৰকাৰেও আহিব পাৰে মই দেখুৱাই আছোঁ ৰ'ব এইটো সেম টপিকৰ পৰা কুৱেশ্যন আহিছে কুৱেশ্যনটো অলপমান চেঞ্জ কৰি দিছে বাট আপোনালোকে আৰামছে কৰিব পাৰিব ষ্টেটমেণ্ট 1 কি দিয়া আছে যে দ্য নৰ্থ বেংক ট্ৰিবিউটৰিজ অফ ব্ৰহ্মপুত্ৰ হেভ বোল্ডাৰ পেবেল এণ্ড কোৰ্চ চেণ্ডি বেডছ এণ্ড কেৰি হেভি চিল লোড য়েছ কাৰেক্ট আমি পাই আহিছিলোঁ ষ্টেটমেণ্ট 2 কি দিয়া আছে যে নৰ্থ বেংক ট্ৰিবিউটৰিজ অফ ব্ৰহ্মপুত্ৰ হেভ ভেৰি ষ্টিপ শ্লোপছ এণ্ড চেলো ব্ৰেডেড চেনেলছ ফৰ এ কনচিডাৰেবল ডিষ্টেঞ্চ ফ্ৰম দ্য ফুট হিলছ এণ্ড ইন চাম কেছ ৰাইট আপ টু দ্য আউটফল এতিয়া ষ্টেটমেণ্ট 1ও কাৰেক্ট ষ্টেটমেণ্ট 2 কাৰেক্ট কিন্তু আপোনালোকে ভালদৰে মন কৰক ষ্টিপ শ্লোপ আমি মেপতো ভালদৰে পঢ়ি আহিছিলোঁ গতিকে ইয়াৰ পৰা আমি কি পাওঁ যে বোথ ষ্টেটমেণ্ট 1 and 2 ইজ কাৰেক্ট বাট ষ্টেটমেণ্ট 2 ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ ষ্টেটমেণ্ট 1 আৰু ইয়াত বহুত বোল্ডাৰ পাবেল বা চিল চাৰ্জ বেছি হোৱাৰ মেইন কাৰণ কি কাৰণ ইয়াৰ শ্লোপটো বেছি হয় পানীৰ ধাৰ বেছি হয় আৰু তাৰ কাৰণে কি কৰে এইবোৰ লৈ আহে গতিকে বোথ ষ্টেটমেণ্ট 1 and 2 কাৰেক্ট আৰু ষ্টেটমেণ্ট 2 ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ ষ্টেটমেণ্ট 1 ঠিক আছে তো 2 নম্বৰ 3 নম্বৰ কুৱেশ্যন হৈ গ'ল নেক্সট কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য বেটেল অফ এলাবয় বিটুইন আহোম এণ্ড মোগল ইজ আৰ ট্ৰু Number 1, one of the most tragic battles in Ahom history, over 10,000 Ahom soldiers were killed in the battle, হয়নে আৰু কিমান চনত 1669ত কি হৈছিলে এই
যুদ্ধখন হৈছিলে ডিউৰিং দ্য ৰেইন অফ চক্ৰধ্বজ সিংহ চাওক এই বস্তুবোৰ মন দি যাব ইয়াতে সৰু সুৰা আপোনালোকক ভুল কৰি দিব পাৰে গতিকে ষ্টেটমেণ্ট 2 কাৰেক্ট হয় 3 নম্বৰটো কি কৈছে যে দ্য মোগল এম্পায়াৰ এট ডেট টাইম ৱাজ ঔৰংজেব হয়নে নহয় চাওক ক্লিং কৰক আপোনালোকে জানে ঔৰংজেব কিমানৰ পৰা কিমানৰ ভিতৰত আছিলে এইটো হৈছে কিমান চনত 1669ত অবভিয়াছলি ঔৰংজেব থাকিব লাগিব হয় নাই গতিকে 1 2 and 3 অল ষ্টেটমেণ্টছ আৰ কাৰেক্ট নিজে কৰিবলৈ ট্ৰাই কৰক ওকে তাৰ পাছত question number 5 what is the annual production capacity of the new urea plant announced for Namrup in the union budget 25-26 জানে union budget 25-26 ত নামৰূপত এটা নতুনকৈ ইউৰিয়া প্লান্ট প্ৰতিষ্ঠা কৰিব বুলি এনাউন্স কৰিছিল গতিকে ইয়াৰ প্ৰডাক্টিভিটি কিমান হ'ব 12.7 লাখ মেট্ৰিক টনছ এটো মনত ৰাখিব ঠিক আছে ওকে হা consider the following statements Assam secured a total 34 medals at 38 national games 2025 yes monot porise ne yes Assam ranked 24 in the overall medal tally yes duitai correct both 1 and 2 correct hoy thik ase ebur olaman factual information monot rakhibo lagibo thik ase next question important yet koise what is the main purpose of the Swagata Satirtha Portal launched by Government of India monot porise nai 90 seconds jitu series ami solai aso hetu sabo tat Assam India world static সকলোবোৰ মিক্স কৰি আপোনালোকক পঢ়োৱা হৈ আছে ৰিভাইজ কৰোৱা হৈ আছে ঠিক আছে মই সব পঢ়োৱা নাই যিখিনি ইম্পৰ্টেন্ট বাছি বাছি পঢ়াই আছো আহিব পাৰে গোটেখিনি আহিব পাৰে এটাও নাহিব পাৰে কিন্তু যিবোৰ ইম্পৰ্টেন্ট লাগে সেইবোৰ বাছি বাছি কম সময়ত পঢ়াবলৈ ট্ৰাই কৰিছো স্বাগতা সতীৰ্থ পৰ্টেল কি আছিল টু ফেচিলিটেট দা অনলাইন মিউচুৱেল ট্ৰান্সফাৰ অফ গ্ৰেড 4 and grade 3 এমপ্লয়িজ হ'ব নেক্সট কোৱেশ্চন ইয়াত কৈছে যে হুইচ অফ দা ফলোইং আৰ দা অবজেক্টিভ অফ এষ্টাব্লিছিং পেমেন্ট বেংকছ ইন India payment bank এই কোৱেশ্চনটো কৰা যেন লাগি আছে yes কৰিছিলো ন ওকে তথাপি কৰি দিও টু ডিফেন্ড ফাইনান্সিয়েল ইনক্লুজন yes to provide credit to marginal farmers মই কৈছিল যে পেমেন্ট বেংকে সকলোবোৰ কাম কৰে যিবোৰ বেংকে কাম কৰে জেনাৰেলি কম স্কেলত পেমেন্ট বেংকেও সেই কামবোৰে কৰে কিন্তু ক্ৰেডিট প্ৰভাইড নকৰে ঠিক আছে দুই নম্বৰটো ভুল হৈ আছে তিন নম্বৰ কি কৈছে to provide basic banking service to the unbanked yes 1 and 3 is correct হ'ব ঠিক আছে তাৰ পাছত কেইখনমান আপোনালোকে আত্মজীৱনী বা অটোবায়োগ্ৰাফি মই কোৱেশ্চনটো বনাবৰ কাৰণে পাহৰি গলো ডাইৰেক্ট সাইট হৈ দিয়ক যে লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণ হৰকান্ত শৰ্মা মজুমদাৰৰ সাদৰ আমিনৰ আত্মজীৱনী তেনেকৈ ৰজনীকান্ত বৰদলৈ আত্মজীৱন চৰিত বেনুধৰ ৰাজখোৱাৰ মোৰ জীৱন দাপোন শৈলধৰ ৰাজখোৱাৰ অতীতৰ সোঁৱৰণী পদ্মনাথ গোহাঁই বৰুৱাৰ মোৰ সোঁৱৰণী মামনি ৰয়ছম গোস্বামীৰ আধা লেখা দস্তাবেজ ভৱেন্দ্ৰনাথ শইকীয়াৰ জীৱন বৃত্ত ইম্পৰ্টেণ্ট হয় চাব ৰবুল মাউতৰ মোৰো এটা সপোন আছিল তেনেকৈ নলিনীবালা দেৱীৰ এৰি অহা দিনবোৰ পদ্মধৰ চলিহাৰ জীৱন বিনাশুৰ হৰিনাৰায়ণ দত্ত জীৱা স্মৃতি ঠিক আছে ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং এডমিনিষ্ট্ৰেটিভ ডিভিজন হেভ দ্য লিষ্ট নাম্বাৰ অফ ডিষ্ট্ৰিক্ট তলৰ কোনটো প্ৰশাসনিক বিভাগত কম সংখ্যক জিলা আছে চাওক ক্লাছ নাম্বাৰ 1ত আমি ইয়াৰ বিষয়ে পঢ়িছিলো এই জিঅগ্ৰাফি সেশনটোতে ইয়াৰ পৰা কেনেকুৱা কুৱেশ্চন বনিব পাৰে চাওক মেইনলি যদি চাই অসমত যিকিটা এডমিনিষ্ট্ৰেটিভ ডিভিজন আছে পাঁচটা শাখাত বিভক্ত হৈ আছে বৰাক ভেলী চেন্ট্ৰেল আসাম লোৱাৰ আসাম নৰ্থ আসাম আৰু আপাৰ আসাম কুৱেশ্চন কেনেকৈ কৰিব চাওক এতিয়া বৰাক ভেলীৰ ডিভিজনেল অফিচ আছে শিলচৰত আৰু বৰাক ভেলী ডিভিজনত কি কি ডিস্ট্ৰিক্ট আছে কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি ঠিক আছে এতিয়া কাছাৰ দিলে হাইলাকান্দি দিলে কৰিমগঞ্জ জিলা আৰু ডিমা হাছাও দিলে সুধিব পাৰে যে তলৰ কোনখন জিলা বৰাক ভেলী ডিভিজনত নাই বা বৰাক ভেলীৰ ডিভিজনেল অফিচ ক'ত আছে বা কোনটো ডিভিজনত আটাইতকৈ কম জিলা আছে এই কোৱেশ্চনটো যেনেকৈ সুধিলে ইয়াত যদি চাই আপাৰ আসাম চেন্ট্ৰেল আসাম লোৱাৰ আসাম বৰাক ভেলীত কম আছে বাকী কেইটাৰ তুলনাত ঠিক আছে এনেকৈ কোৱেশ্চন আহিব পাৰে বা এই কোৱেশ্চনটো চাওক যে দ্য ডিভিজনেল অফিচ অফ নৰ্থ আসাম ইজ লোকেটেড ইন উত্তৰ অসমৰ সংমণ্ডলৰ কাৰ্যালয় ক'ত অৱস্থিত তেজপুৰত এইটো চাওক নৰ্থ আসাম ক'ত গ'ল তেজপুৰ আৰু এটা কথা মন কৰিব ফিজিঅগ্ৰাফিক ডিভিজন আৰু এডমিনিষ্ট্ৰেটিভ ডিভিজন আৰু এগ্ৰ'ক্লাইমেটিক জোন এই তিনিটাৰ মাজত আপোনালোকে খেলিমেলি নকৰিব ইয়াৰ ওপৰত সেইকাৰণে মই যাতে আপোনালোকৰ কোনো কনফিউজন নাহে ক্লাছ নাম্বাৰ 2ত ভালদৰে এক্সপ্লেইন কৰি থৈ দিছোঁ যাতে পৰীক্ষাত আপোনালোকক কেনেকুৱা ধৰণৰ কুৱেশ্চন দিব পাৰে সেইটো আপোনালোকে বুজি পায় যদি পিছত সময় পায় এবাৰ চাই ল'ব ঠিক আছে বাকী ইয়াৰ পৰা এই ডিষ্ট্ৰিক্টখিনি মনত ৰাখিব কোনটো ডিভিজনত কি কি ডিষ্ট্ৰিক্ট আছে এতিয়াই চাই দিয়ক বা পিছত হ'লেও চাই দিব আৰু কুৱেশ্চনখিনি আপোনালোকে প্ৰেক্টিছ কৰিব বাকী মেপত যদি চাই এইটো আপাৰ আসাম নৰ্থ আসাম লোৱাৰ আসাম চেন্ট্ৰেল আসাম আৰু বৰাক ভেলী ঠিক আছে এই পাঁচটা এডমিনিষ্ট্ৰেটিভ ডিভিজন আৰু ইহঁতৰ ডিষ্ট্ৰিক্টখিনি লগতে ক'ত আছে কোনখন জিলা ক'ৰ হয় সেইটো চাই থৈ দিব ওকে
বাকি পৰ্টেলত এতিয়ালৈকে এইখিনি আপডেট কৰা হৈ আছে আমি এনেকৈ চাব লাগিব যেতিয়া আৰু বেছি আপডেটেড আহিব তেতিয়া আমি পিছত চাম ঠিক আছে মেপখন এবাৰ চাই থৈ দিব নেক্সট কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ ইয়াত সকলোৰে অলপমান খেলিমেলি লাগে ইয়াত কৈছে যে হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ আফটাৰ এণ্টাৰিং বাংলাদেশ বাংলাদেশত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰৰ নাম কি হয় চাওক এইখন ব্ৰহ্মপুত্ৰ নদী আমি ইয়াৰলুং চাংপো ক'ত জানো চাইনাত ইণ্ডিয়াত বা অসমত আমি ব্ৰহ্মপুত্ৰ নামেৰে জানো যেতিয়া অসম পাৰ হৈ বাংলাদেশত সোমাই তেতিয়া তাৰ নাম হয় যমুনা ঠিক আছে কিন্তু এটা কথা মন কৰিব যমুনা হৈ আহি আছে বৈ ইয়াতে গংগাৰ লগত লগ হ'ব ঠিক আছে তাৰপিছত ইয়াৰ নাম হ'ব পদ্মা দেন তাৰপিছত ইয়াৰ পৰা ইয়াৰ নাম হ'ব মেঘনা আৰু মেঘনা হৈ ক'ত পৰে বে অফ বেংগল বা বংগোপসাগৰত কেতিয়াবা কুৱেশ্যনত আহিব পাৰে যে কোনটো নামেৰে বংগোপসাগৰত পৰিছে ঠিক আছে মেঘনাৰ লগত লগ হৈ ঠিক আছে ইয়াৰলুং চাংপো ব্ৰহ্মপুত্ৰ যমুনা লগ হ'ল গংগাৰ লগত পদ্মা হৈ বৈ আহিলে তাৰপিছত এইখিনি মেঘনা ঠিক আছে কিন্তু ইয়াত কি সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ আফটাৰ এণ্টাৰিং বাংলাদেশ মানে বাংলাদেশত সোমাই তাক কি জনা যায় যমুনা গম পালে কনফিউজনটো দূৰ হ'ল অ'কে নেক্সট কুৱেশ্যন এণ্ড ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত কৈছে যে বুঢ়াচাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য ক'ত আছে শোণিতপুৰ ডিষ্ট্ৰিক্ট ঠিক আছে তাৰ পাছত চাওক হোৱাট ইজ দ্য ছেক্স ৰেচিঅ' অফ আছাম একৰ্ডিং টু চেঞ্চাছ 2011 সেইকাৰণে মই চেঞ্চাছৰ আছাম চেঞ্চাছৰ ক্লাছটো ইয়াতে মই এড কৰি থৈ দিছোঁ এই প্লেলিষ্টত চাই ল'ব হা 958 এবাৰ ৰিভাইজ কৰিব বাকী বস্তুখিনিও আৰু পৰীক্ষাত দুই এটা কুৱেশ্যন পাব পাৰে ইয়াত কৈছে যে হুইচ ৰিভাৰ ইন আছাম ইজ ফেমাছ ফৰ ৰিভাৰ ডলফিন অসমৰ কোনখন নদী ডলফিনৰ বাবে বিখ্যাত কুলচি অ'কে তাৰ পাছত হুইচ ইজ দ্য অল্ডেষ্ট কোল ফিল্ড ইন আছাম অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ মাকুম মনত থাকিব নেক্সট কুৱেশ্যন ইয়াত কৈছে যে দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ যোৰহাট ডিষ্ট্ৰিক্ট আৰ যোৰহাট জিলাৰ সদৰ ক'ত আছিলে মেপ ওৱানত চাইছিলোঁ লিষ্টখন আৰু কেনেকৈ মনত ৰাখিব লাগে সেই বস্তুখিনিও আপোনালোকক কৈছিলোঁ যিটো ভাবি আছে সেইটো নহয় কি হয় যোৰহাটে হয় মই জানো আপোনালোকে কি ভাবি আছিলে মনত তাৰপিছত ইয়াত কৈছে যে হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ন'ন ফৰ স্পেচিছ অফ ফেৰেল হৰ্চেছ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত বা বিখ্যাত ডিব্ৰু ছৈ খোৱা আৰু ইয়াতে বায়'ডাইভাৰ্চিটি আৰু যিবোৰ অসমৰ নেশ্যনেল পাৰ্ক আছে সেইটো ক্লাছো মই ইনক্লুড কৰি থৈ দিছোঁ এইটো প্লেলিষ্টটো পাই যাব তলত চাব বা ইয়াতে ওপৰত আহি আছে দেখিছে তাতে চাই লওক এবাৰ ৰিভাইজ কৰিব পাৰিব ঠিক আছে নেক্সট কুৱেশ্যন হা ইয়াত সুধিছে যে হুইচ জিঅ'গ্ৰাফিকেল ৰিজন ইজ মানাস নেশ্যনেল পাৰ্ক ফাউণ্ড মানাস ৰাষ্ট্ৰীয় উদ্যান কোনটো ভৌগোলিক অঞ্চলত পোৱা যায় মই ভাবোঁ আপোনালোকে ভাবাৰ তেৰাই ভাংগাৰ খাদাৰ এইখিনি নলেজ আছে যদি নাই এতিয়া বাদ দিয়ক এতিয়া আমি ইয়াৰ সময় নেখেদাওঁ জাষ্ট এইটোৱে মনত ৰাখক যে মানাস আমি তেৰাই অঞ্চলত পাওঁ কাৰণ এইটো বুজিব গ'লে সময় লাগিব আৰু যিসকলে বুজি পাইছে বা আমাৰ পৰা ইণ্ডিয়ান জিঅ'গ্ৰাফী ফিজিকেল জিঅ'গ্ৰাফীৰ কোৰ্চ লৈছে তাতে ভালদৰে লিখা হৈ আছে বা আগতে আমি অলপ চলপ ডিছকাছ কৰিছিলোঁ যদি মনত পৰিছে আপোনালোকে গম পাই যাব ঠিক আছে এইখন মানাস দেখিছে ভূটান তো কোনটো অঞ্চলত আছে তেৰাই এই কুৱেশ্যনটো হ'ল যে হুইচ ইজ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম অসমৰ সৰ্ববৃহৎ জলাশয় কি চন বিল বা সোণবিল কিন্তু লগতে আপোনালোকে এটা বস্তু মন কৰিব যে সোণবিল কোনখন ডিষ্ট্ৰিক্টত আছে এইটো আপোনালোকে কমেণ্ট কৰক দীপৰ বিল ক'ত আছে উৰপাত বিল ক'ত আছে গতিকে এই বস্তুবোৰ এতিয়াই এবাৰ ৰিভাইজ কৰি দিয়ক বা যদি চাব বিচাৰে তেনেহ'লে এইটো প্লেলিষ্টৰ 3 নম্বৰমান ক্লাছত আপোনালোকে পাই যাব ঠিক আছে নেক্সট কুৱেশ্যন ইয়াত কৈছে যে কাৰ্বি প্লেটু ইজ দ্য এক্সটেণ্ডেড পাৰ্ট অফ হুইচ প্লেটু ইন ইণ্ডিয়া কাৰ্বি মালভূমি ভাৰতৰ কোনটো মালভূমিৰ বিস্তৃত অংশ চাওক ফিজিঅ'গ্ৰাফিক ডিভিজনত আমি চাইছিলোঁ তথাপিও এবাৰ চাই থৈ দিয়ক যিখিনি প্লেটু আছে এনেকৈ চেণ্ট্ৰেল হাইলেণ্ড তাৰপিছত আহিব আপোনাৰ বান্দেলখাণ্ড ঠিক আছে বাগেলখাণ্ড দেন চোৰানাগপুৰ এক্সটেনশ্যন হৈ আপোনাৰ মেঘালয় ঠিক আছে তেনেকৈ এই যিখন মেঘালয় প্লেটু তাৰে এক্সটেনশ্যন হৈছে কাৰ্বি আংলং প্লেটু গতিকে ইয়াৰ এনচাৰটো হ'ব চোৰানাগপুৰ এণ্ড মেঘালয় প্লেটু বাকী অসমৰ যি ফিজিঅ'গ্ৰাফিক ডিভিজন আছিলে আমি পাইছিলোঁ ন ব্ৰহ্মপুত্ৰ ভেলী বৰাক ভেলী আৰু
পাৰ্বত্য অঞ্চল ঠিক আছে এই তিনিটা আৰু সেইকাৰণে আপোনালোকে এইটো ক্লাছ নাম্বাৰ 1ত পাই যাব এইটো প্লেলিষ্টৰ তেনেকৈ ইণ্ডিয়াৰ যদি জিঅ'গ্ৰাফিখিনি আপোনালোকে চাইছে তেনেহ'লে ফিজিঅ'গ্ৰাফিক ডিভিজনখিনি আমি পঢ়িছিলোঁ আৰু বাকী যিবোৰ আপোনাৰ আৰাৱলী ৰেঞ্জ সতপুৰা বিন্দা তাৰ মাজেৰে নৰ্মদা পাৰ হৈ যায় ইষ্টাৰ্ণ ঘাট ৱেষ্টাৰ্ণ ঘাট ক'ত কি পিক আছে বা পেনিচুলাৰ প্লেটু নৰ্দাৰ্ণ প্লেইন আৰু ডেকান প্লেটুক কোনে ডিভাইড কৰে বাকী হিমালয়ান মাউণ্টেইন ৰেঞ্জবোৰ ক'ত কি পিক আছে কোনখন নেপালৰ হয় কোনখন ইণ্ডিয়াৰ হয় পূৰ্বাঞ্চল ক'ত আছে ঠিক আছে আৰু ইয়াতে ক'ত শেষ হয় নাংগা পৰ্বত টু নামচা বাৰৱা এনেকৈ যিমান পাৰে কম সময়ত এবাৰ ৰিভাইজ কৰিবলৈ ট্ৰাই কৰিব অ'কে তাৰপাছত মেপখনত কোনখন দেশে কোনখন ৰাজ্যই কাৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে অ'কে পিছত এবাৰ যিমান পাৰে চাবলৈ চেষ্টা কৰিব প্ৰথম কুৱেশ্যনটো আমাক কৈছে যে হুইচ ইজ দ্য লাষ্ট নৰ্থ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ উইদিন আছাম অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিমখন উপনৈ চাওক ব্ৰহ্মপুত্ৰ পাৰ হৈ যায় এইফালে যিমানবোৰ উপনৈ আছে উত্তৰ পাৰ আৰু এইফালে কি আছিল আপোনাৰ দক্ষিণ পাৰ মানে অন্তিমখন এইফালে যদি চাই কোনখন হ'ব শংকুচ ঠিক আছে শংকুচ ইজ দ্য লাষ্ট নৰ্থ বেংক ট্ৰিবিউটৰী নৰ্থ চাউথ অ'কে তাৰপিছত সুধিছে যে ৰিভাৰ ব্ৰহ্মপুত্ৰ ফ্ৰমছ হুইচ ড্ৰেইনেজ পেটাৰ্ণ ডিউৰিং উইণ্টাৰ ব্ৰহ্মপুত্ৰ নদীয়ে শীতকালত কোনটো পেটাৰ্ণ কৰে আমি জানো যে ব্ৰেডেড ঠিক আছে এইটো আপোনাৰ নৰ্থ বেংকৰ লাষ্টখন হয় আৰু চাউথ বেংকৰ অন্তিমখন কি হয় সেইটো আপোনালোকৰ কাম তাৰপিছত সুধিছে যে দ্য বৰাক ভেলী ইজ ছেপাৰেটেড ফ্ৰম দ্য ব্ৰহ্মপুত্ৰ ভেলী বাই দ্য যে বৰাক উপত্যকাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা পৃথক কিহে কৰিছে কাৰ্বি আংলং এণ্ড নৰ্থ কাছাৰ হিল নিশ্চয় আপোনালোকে জানে অসমৰ ফিজিঅ'গ্ৰাফিক ডিভিজন কেইটা আমি তিনিটা ভাগত মেইনলি ভগাওঁ কি আছিলে ব্ৰহ্মপুত্ৰ কাৰ্বি আংলং এণ্ড নৰ্থ কাছাৰ হিল আৰু এইফালে আপোনাৰ বৰাক চ' এই ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ মাজতে আমি ইয়াক পাওঁ অ'কে তাৰ পাছৰ কুৱেশ্যন হ'ল যে হুইচ ৰিলিফ ফিচাৰ প্ৰটেক্টছ আছাম ফ্ৰম কোল্ড পলাৰ উইণ্ডছ ইন দ্য উইণ্টাৰ যে অসমত শীতকালত ঠিক আছে যি শীতল মেৰু বতাহ আহে ন তাক কোনে ৰক্ষা কৰে জানে হিমালয় নাথাকা হয় অসমত প্ৰচুৰ ঠাণ্ডা পৰিলে হয় যি পলৰ পৰা ঠিক আছে পলাৰ যি কোল্ড উইণ্ড আহে তাক শীত বতাহক শীতল মেৰু বতাহক কোনে ৰক্ষা কৰে হিমালয়ে প্ৰটেক্ট কৰি ৰাখে যাৰ কাৰণে ঠাণ্ডা দিনত সেই ঠাণ্ডা বতাহটো আমাৰ অসমত সোমাব নোৱাৰে অ'কে তাৰপিছত সুধিছে যে হোৱাট কণ্ডিশ্যন প্ৰিভেইলছ ডিউৰিং উইণ্টাৰ ইন আছাম অসমত শীতকালত কি অৱস্থা বিৰাজ কৰে এতিয়া ঠাণ্ডা চলি আছে হয়নে কি কৰে ঠাণ্ডা আৰু শুকান হয়নে কোল্ড এণ্ড ড্ৰাই ইন উইণ্টাৰ ছিজন অসমত ঠাণ্ডা আৰু শুকান হয়নে এতিয়া গাবোৰ আমাৰ শুকাই যায় নে নাই ফিল কৰে নাই যে ড্ৰাই অ'কে বাকী মই কৈছোঁৱে যে ইয়াৰ কনচেপ্টসমূহ বা ইয়াৰ বিতংকৈ পঢ়িব হ'লে আপোনালোকে এই ছিৰিজটো কমপ্লিট পঢ়িব লাগিব মই আকৌ কৈছোঁ আছাম জিঅ'গ্ৰাফিৰ 8টা ক্লাছ আৰু আছাম মেপৰ ওপৰত 3টা ইউটিউবতে এভেইলেবল যদি আপোনালোকে চাই মই ওপৰত দিয়ে দিছোঁ প্লেলিষ্ট দুটা আৰু ডেছক্ৰিপশ্যনতো দি দিম মই আপোনালোকে তাতে গৈ চাব পাৰিব ঠিক আছে তো 11টা ছেশ্যন চাব আপোনালোকৰ কাৰণে বহুখিনি আছাম জিঅ'গ্ৰাফি একদম মেক্সিমাম বস্তু ক্লিয়াৰ হৈ যাব ইয়াত সুধিছে যে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ডাজ নট পাছ থ্ৰু দ্য হিলছ অফ অৰুণাচল প্ৰদেশ তলৰ কোনখন নদী অৰুণাচল প্ৰদেশৰ পাহাৰৰ মাজেৰে পাৰ হৈ নাযায় চাওক সোৱণশিৰি কামেং লোহিত এই তিনিখন যদি আপোনালোকে মেপত চাইছিলে তেনেহ'লে দেখিব যে অৰুণাচলৰ প্ৰদেশৰ পাহাৰৰ মাজেৰে আহে কিন্তু কপিলি এইখনতো অপজিট ছাইড আছে ন কপিলি ৰিভাৰ এইখন ডাজ নট পাছ তে কুৱেশ্যনটো এবাৰ ভালদৰে পঢ়ি ল'ব কি সোধে আৰু হুইচ ইজ দ্য হাইষ্ট ডিষ্ট্ৰিক্ট ইন আছাম ইন টাৰ্মছ অফ এৰিয়া এলেকাৰ হিচাপত অসমৰ কোনখন জিলা সৰ্বোচ্চ যদি চাই এজ পাৰ 2011 চেঞ্চাছ আমি চাব লাগিব বাক্সা কাৰ্বি আংলং যোৰহাট ডিব্ৰুগড় এইকেইখনৰ ভিতৰত যদি চাই আমাক ইন টাৰ্মছ অফ এৰিয়া তো কাৰ্বি আংলং তাৰপিছত কৈছে যে হুইচ অফ দ্য ফলোয়িং প্ৰটেক্টেড ফৰেষ্ট কম্বিনেশ্যন ৰিপ্ৰেজেণ্ট দ্য ফৰেষ্ট কভাৰ্ড আণ্ডাৰ প্ৰজেক্ট টাইগাৰ ইন আছাম চাওক মই এটা বস্তু হয়তো ক'ৰবাত মিষ্টেক কৰিছিলোঁ মানে টাইগাৰ ৰিজাৰ্ভ যে বনাই মানে কি আণ্ডাৰ প্ৰজেক্ট টাইগাৰ অ'কে তো খেলি মেলি নকৰিব ইয়াত সুধিছে যে কোনকেইখনত প্ৰজেক্ট টাইগাৰ আপোনাৰ আণ্ডাৰত আছে যদি ভালদৰে মন কৰে তেনেহ'লে পাব যে নামেৰি ওৰাং কাজিৰঙা মানাছ এই চাৰিখন আণ্ডাৰ প্ৰজেক্ট টাইগাৰ বা টাইগাৰ ৰিজাৰ্ভ ঠিক আছে অ'কে নাও নেক্সট কুৱেশ্যন হ'ল যে হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম হেজ ন' ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী অসমৰ তলৰ কোনখন জিলাৰ কোনো আন্তৰ্জাতিক সীমা নাই চাওক কাছাৰ আছে আন্তৰ্জাতিক আৰু মই কি কৈছিলোঁ আন্তৰ্জাতিক আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট সেইকাৰণে আপোনালোকে কনচেপ্ট ক্লাছখিনি কৰিব লাগিব এই কুৱেশ্যনখিনি কৰিবৰ কাৰণে বহুত ভাল কুৱেশ্যন হয়
এনেকুৱা কুৱেশ্যন পাব আৰু সেইকাৰণে মই পুনৰ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে কনচেপ্টখিনি ল'ব কাৰণ এবাৰ লোৱাৰ পিছত আপোনালোকৰ লাইফ টাইমৰ কাৰণে এইখিনি কামত আহিব ঠিক আছে চ' ইয়াত যদি চাই বাক্সাই কৰে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী কাছাৰে কৰে কোকৰাঝাৰে কৰে কিন্তু ধেমাজিয়ে নকৰে ধেমাজিয়ে কি কৰে ইণ্টাৰ ষ্টেট অৰুণাচলৰ লগত কৰে ঠিক আছে এইটো ইণ্টাৰ ষ্টেট কোনটো ইণ্টাৰনেশ্যনেল সেইবোৰ আপোনালোকে জানিব লাগিব আৰু মেপখনৰ চিৰিজটো যদি এবাৰ ভালদৰে চাই মই আপোনালোকক কৈছোঁ যে এই কুৱেশ্যনবোৰ কেতিয়াও ভুল নহয় আৰু কেনেকুৱা কেনেকুৱা টাইপৰ কুৱেশ্যন সুধিব পাৰে আপোনালোকে অলপ পাছত গম পাই যাব ইয়াত কৈছে যে হোৱাট ইজ দ্য লেংথ অফ বৰাক ৰিভাৰ ইন আছাম অসমত বৰাক নদীৰ দৈৰ্ঘ্য কিমান 225 কিলোমিটাৰ দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ বজালী জিলাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ ক'ত হয় ঠিক আছে এইটো কৰাৰ আগত মই এইটো কওঁ ইয়াত কৈছে যে এণ্ড দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ইন দ্য অৰ্ডাৰ অফ দেয়াৰ ফৰ্মেশ্যন লখিমপুৰ আগে হৈছে তাৰপিছত যদি চাই চৰাইদেউ হৈছে হয় নাই তাৰপিছত মাজুলী হৈছে লেটেষ্ট বজালী তো আপোনালোকে চন কেইটা জানে আমি চনখিনি দিছিলোঁ ইয়াত যদি চাই 4213 ক'ৰবাত আছে নে 4213 য়েছ অপশ্যন চি হুইচ আছামিজ অথৰ ডিড ৰাইট দ্য নভেলছ জীৱনৰ বাটৰ এণ্ড সেউজী পাতৰ কাহিনী আণ্ডাৰ দ্য পেন নেমছ বীণা বৰুৱা এণ্ড ৰচনা বৰুৱা ৰেচপেক্টিভলি ইয়াৰ এনচাৰ হ'ব বিৰিঞ্চি কুমাৰ বৰুৱা কিন্তু ইয়াতে বহুকেইটা কুৱেশ্যন সোমাই আছে কুৱেশ্যনৰ মাজতে বহুকেইটা কুৱেশ্যন সোমাই আছে বিৰিঞ্চি বৰুৱা পেন নেম মনত ৰাখিব বীণা বৰুৱা আৰু ৰচনা বৰুৱা বীণা বৰুৱা নামেৰে কোনখন লিখিছিলে জীৱনৰ বাটত ৰচনা বৰুৱাৰ নামেৰে কোনখন লিখিছিলে সেউজী পাতৰ কাহিনী গতিকে নেক্সট এক্সামত ইয়াতো কুৱেশ্যন বনাই দিব পাৰে সেইকাৰণে PYQ ডিছকাশ্যন কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে তাৰপাছত ইয়াত কি কৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ কাৰেক্ট এবাউট দ্য লিজেণ্ডাৰী আছামিজ পাৰফৰ্মাৰ মঘাই ওজা জানেই হি ৱাজ এ মাষ্টাৰ প্লেয়াৰ অফ ইনষ্ট্ৰুমেণ্ট ঢোল য়েছ বাকীকেইটা পঢ়িবই নালাগে হি ৱাজ এ মাষ্টাৰ পাৰফৰ্মাৰ অফ ওজাপালি পাৰফৰ্মেঞ্চ এডিশ্যন নহয় ঠিক আছে বাকীকেইটা যাবই নালাগে জানেই মঘাই ওজা হ'ব ইয়াত কৈছে এইকেইটা এতিয়া নালাগে আহোম পিৰিয়ড অফ আছাম হিষ্ট্ৰী মে বি ট্ৰাম্প ৰেছ কি হয় মেডিয়েভেল পিৰিয়ড মৰঙী খোৱা গোহাঁই ৱাজ এ ফ্ৰণ্টিয়াৰ অফিচাৰ ঠিক আছে আৰু এইটো আমি অলৰেডি কৰিছোঁৱেই ইয়াত কৈছে লিষ্ট 1 লিষ্ট 2 বড়ো কাৰ্বি মিচিং ৰাভা আলি আই লৃগাং বাইখো খেৰাই চমাংকাং আলি আই লৃগাং মিচিং কাৰ্বি চমাংকাং বড়ো খেৰাই ৰাভা বাইখো ঠিক আছে মিলাই ল'ব কীৰ্তন ঘোষা ইজ এ ৰিলিজিয়াছ টেক্সট অফ বৈষ্ণৱাইট ট্ৰেডিশ্যন ৱাজ ৰিটাৰ্ণ বাই কোনে লিখিছিলে শ্ৰীমন্ত শংকৰদেৱ হ'ব নেক্সট গল্ডেন ৰিভলিউশ্যন ইজ ৰিলেটেড টু গল্ডেন ৰিভলিউশ্যন হৰ্টিকালচাৰ এণ্ড হনি এইটো মনত ৰাখিব মহাত্মা গান্ধী ৱাজ ডাইৰেক্টলি ইনভলভ ইন হুইচ অফ দ্য ফলোয়িং মুভমেণ্ট হেডা সত্যাগ্ৰহ চম্পৰণ সত্যাগ্ৰহ বাৰদলৈ সত্যাগ্ৰহ বোথ এ এণ্ড বি ইয়াত নেক্সট কুৱেশ্যন থাংটা এ মাৰ্চিয়েল আৰ্ট ফৰ্ম ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট অফ ইণ্ডিয়া ক'ৰ হয় মণিপুৰ হ'ব মণিপুৰ আৰে কি হ'ল য়েছ মণিপুৰ হুইচ ইণ্ডিয়ান একাডেমি ইজ প্ৰমোটিং ডেন্স ড্ৰামা এণ্ড মিউজিক কোনে কৰে সংগীত নাটক একাডেমি দাণ্ডিয়া ৰাজ ইজ এ পপুলাৰ ডান্স অফ হুইচ অফ দ্য ফলোয়িং ষ্টেট দাণ্ডিয়া ৰাজ কোন আছিলে গুজৰাট হ'ব আমি 90 ছেকেণ্ড চিৰিজটোত কৰিছিলোঁ ফক ডান্সসমূহ মনত ৰাখিব হু এমং দ্য ফলোয়িং ছেট দ্য কলকাতা মাদ্ৰাছা ইন 1781 AD কোনে কৰিছিল ৱাৰেন হাষ্টিং অ'কে ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত কি কৈছে হুইচ অফ দ্য ফলোয়িং ব্ৰিটিছ এক্ট প্ৰভাইডেড ফৰ এন এনুৱেল এক্সপেণ্ডিচাৰ ফৰ দ্য ৰিভাইভেল এণ্ড প্ৰমোশ্যন অফ নেক্সট কুৱেশ্যন ইয়াত কৈছে যে হুইচ ৱাজ দ্য ফাৰ্ষ্ট মডাৰ্ণ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এষ্টাব্লিছ ইন আছাম দিছ ইজ কটন কলেজ আৰু হুইচ আছামিজ লিডাৰ এমফেচাইজ দ্য নীড ফৰ গাৰ্লছ এডুকেশ্যন ইন আছাম চন্দ্ৰপ্ৰভা শইকী আনি নেক্সট যে হুইচ অফ দ্য ফলোয়িং